Assalamualaikum warahmatullahi wabarakatuh wa maghfiratuh. Nasabah kaidah. আজি আমাৰ আকৌ আৰম্ভ হ'ব ইনশাআল্লাহ। আজি আপোনাৰ এইখিনিৰ পৰা এইখিনিলৈকে হৈ গ'ল। আজি এডোখৰৰ পৰা আৰম্ভ হ'ব। তো হাক ভিডিঅ'টো সদায় আৰম্ভ কৰাৰ নিচিনা আৰম্ভ কৰোঁ ইনশাআল্লাহ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাযীনা হামজা লাম জবর আল। এই ডখতে এটা বস্তু ধ্যান ৰাখিব। আল্লাযীনা ক'বলৈ হ'লে এই লামটো ওপৰত তসজিদ আছে। ইয়াক এতিয়া প্ৰথম আখৰটোৰ ওপৰত যিকোনো কিবা এটা চিন থাকিব লাগিব। আখৰটোৱে এই তসজিদ থকা আখৰটোক ধৰিব পাৰিব। ইয়াতটো আলিফ আছে, আলিফ খালী, আলিফেটো লামটোক ধৰিব নোৱাৰে। কাৰণ ইয়াত মানে হুদাল লিল মুত্তাকিনাল লাযীনা এনেকৈ মানে মিলাই পঢ়িলে হুদাল লিল মুত্তাকিনাল লাযীনা। ইয়াতটো ফুল ষ্টপ আছে, ইয়াত ৰখিব পাৰি। লিল মুত্তাকিন আল লাযীনা এনেকৈ পঢ়িব লাগে। যদি মিলাই পঢ়োঁ লিল মুত্তাকিনাল লাযীনা, এই নুটোৱে লামটোক ডাইৰেক্ট ধৰি ল'ব পাৰিম কাৰণ তসজিদ আছে, আলিফটো লিখাত আছে, পঢ়াত নাই। কিন্তু হুদাল লিল মুত্তাকিন এনেকৈ এডোখৰ ৰখি দিলে এইডোখৰত কি হ'ব, ফুল ষ্টপ আছে। এই আলিফটোৰ ওপৰত আমি জবৰ এডাল বনাই ল'ব লাগিব। মানে আলিফটো জবৰ দিয়া নাই, কিন্তু আলিফটোৰ ওপৰত এডাল জবৰ আছে বুলি আমি ধৰি ল'ব লাগিব। যেতিয়া আলিফটোৰ ওপৰত এডাল জবৰ থাকিব তেতিয়া আলিফটো গৈ হামজালৈ পৰিণত হৈ যাব। হামজা লাম জবৰ আল এটা আখৰ হৈ যাব। তেতিয়া আলিফটোৰ ওপৰত এডাল জবৰ আছে বুলি ধৰি ল'লেই হ'ল। হামজা লাম জবৰ আল, লাম জবৰ লা, আল্লাহ। আলিফটোৰ ওপৰত জবৰ এডাল আছে বুলি ধৰি ল'লোঁ, হামজা হৈ গ'ল। হামজা লাম জবৰ আল, লামটো এবাৰ ধৰি ল'লোঁ আৰু এবাৰ বাকী থাকিব। চাব লাগিব কোনটো হালতত আছে, কাৰণ তসজিদ আছে, দুবাৰ উচ্চাৰণ আছে। দুবাৰ উচ্চাৰণ হ'বলৈ হ'লে ধৰিবই লাগিব। চাব লাগিব লামটোৰ ওপৰত জবৰ এডাল আছে। হামজা লাম জবৰ আল, লাম জবৰ লা, আল্লাহ। আল ইয়াজি আল্লাযী, নুন জবৰ না, আল্লাযীনা। ইয়া হামজা পেছ ইয়, এইটো ৱাও আছে, হামজাও আছে। ৱাওটো লিখাত থাকিব, পঢ়াত নাহে। এই হামজাটোকহে ধৰিব লাগিব। ইয়া হামজা পেছটোৱে হামজাটোক ধৰি ল'ব। ইয়া হামজা পেছ ইউ, কাৰণ ইয়াৰ ওপৰত পেছ আছে, হামজাটোৰ ওপৰত চাকিন আছে। চাকিন থাকিলে কি হয়, আখৰটো শক্তি নাইকিয়া হয় নিজস্ব। সেইটো কাৰণে ইয়াটোৱে হামজাটোক পেছডাল দি ধৰি ল'লে। ইয়া হামজা পেছ ইয়, মিম জেৰ মি, ইয় মি। নুন ৱাও পেছ নু, ইয় মিনু। নুন জবর না, ইয় মিনু না। বা লাম জের বিল, গাই নিয়া জবর গাই, বিল গাই। বা জের বি, বিল গাই বি। ওয়াও জবর ওয়া, ইয়া পেশ ইউ, ওয়ায়ু। قف يا زرقي ويقي. ميم واو باسمو ويقيم. نون صاد زبر نس ويقيم نس. صاد زبر صا ويقيمون الصا. لام خرج زبر لا، تا زبر تا, صلاتا। ওয়াওটো লিখাত আছে, পঢ়াত নাই। ويقيمون الصلاة. ওয়াও জবর ওয়া। মিম মিম জের মিম, ওয়া মিম। ইয়াত এই নুন আৰু মিম এটা বস্তুহে আগতে ইয়াতে পঢ়াইছিলোঁ। যোনসকলে চোৱা নাই চাই ল'ব ইনশাআল্লাহ। এই লেচনটোতে বুজাই দিয়া আছে, যিকোনো আখৰৰ ওপৰত এই তসজিদডাল থাকিলে দুবাৰ উচ্চাৰণ হ'ব। কিন্তু নুন আৰু মিম দুবাৰ উচ্চাৰণ হ'বই, প্লাছ গুণনা হ'ব।
নুন আৰু মিমত এটা ফৰ্মুলা বেছি আছে যেনে যিকোনো আখৰৰ ওপৰত ডব্লিউ বাই তসজিদাল থাকিলে আখৰটো প্ৰত্যেকটো আখৰ দুবাৰ উচ্চাৰণ হ'ব আলিফৰ পৰা ইয়ালৈকে যদি যিকোনো আখৰৰ ওপৰত এই তসজিদ চিনডাল আহে তেতিয়াহ'লে দুবাৰ উচ্চাৰণ হ'ব কিন্তু নুন আৰু মিম আহিলেই গুন্নাটো হ'বই প্লাছ গুন্নাও হ'ব যেনে আন্না ইম্মা প্ৰথম আখৰটোক ধৰিব লাগিব প্লাছ গুন্না কৰিব লাগিব নেক্সট যিটো আখৰ চাব কোনটো হালতত আছে সেইটো হালততে হৈ যাব ওয়া মিম মা ইয়াত এতিয়া কেইটা বস্তু হৈছে চাব ওয়াও জবৰ ওয়া মিম মিম জেৰ মিম ওয়া মিম ওয়াওটো জবৰ ওয়া মিমটোৱে মিমটো ধৰি ল'লে মিম মিম জেৰ মিম ধৰি ল'লে এটা হ'ল গুন্না কৰিলোঁ দুটা হ'ল ওয়া মিম আৰু এটা বস্তু চাব লাগিব মিমটো কোনটো হালতত আছে কাৰণ আৰু এটা মিম বাকি আছে মিম আলিফ জবৰ মা ওয়া মিম মা এই যিকোনো আখৰৰ পিছত আলিফ এটা আহিলে কি হয় এই বস্তুটো ইয়াত দেখাই দিয়া আছে সেইটো কাৰণে গোটেই বস্তুখিনি পঢ়িলেহে বুজি পোৱা যাব এই খাৰা জবৰৰ লেসনটোত পঢ়াই দিয়া আছে যে খাৰা জবৰডালে কি বুজায় আৰু যিকোনো আখৰৰ পিছত আলিফ এটা আহিলে কি বুজায় এই বস্তুটো চাই ল'ব ডেসক্ৰিপচনত দিয়া আছে ইনশাআল্লাহ ওয়া মিম মা রা জবর রা জা কফ জবর জাক রাজাক নুন খারা জবর না হা মিম পেশ হুম রাজাকনাহুম ইয়া নুন পেশ ইউম ফাজের ফি ইউম ফি কাফ ওয়া পেশ কু নুন জবর না ইউনফিকুনা আল্লাযীনা ইউমিনুনা বিল গায়বি ওয়া ইউকিমুনাস সালাতা ওয়া মিম্মা রাযাকনাহুম ইউনফিকুন الذين يؤمنون بالغيب ويقيمون الصلاة ومما رزقناهم ينفقون